অসম দবা সন্থাৰ উদ্যোগত শোণিতপুৰ জিলা দবা সন্থাৰ সহযোগত শোণিতপুৰ দবা একাডেমীৰ ব্যৱস্থাপনাত তেজপুৰৰ দৰং মহাবিদ্যালয় প্ৰেক্ষাগৃহত ৪৭ সংখ্যক সদৌ অসম আন্তঃজিলা দবা প্ৰতিযোগিতা আজিৰে পৰা ৩-দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। ৩টা শাখাত বিভক্ত কৰা প্ৰতিযোগিতা ক্ৰমে ৭ বছৰ, ১১ বছৰ আৰু ১৫ বছৰ অনুৰ্ধৰ ল'ৰা-ছোৱালীৰ মাজত অনুষ্ঠিত কৰা হৈছে। উদ্যোক্তাসকলে জানিবলৈ দিছে যে এইবাৰৰ প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ পৰা অহা অভিলেখ সংখ্যক ৪২২ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে আৰু অনিচ্ছা স্বত্বেও বহুতক যোগদানৰ পৰা বিৰত ৰাখিবলগীয়া হোৱাত মাৰ্জনা বিচাৰিছে। প্ৰতিযোগিতাৰ আৰম্ভণিতে অনুষ্ঠিত উদ্বোধনী সভাত পৌৰাহিত্য কৰে শোণিতপুৰ জিলা দবা সন্থাৰ সভাপতি গিৰীশ বৰাই। প্ৰতিযোগিতাৰ সম্পৰ্কত আপোনাৰ 147 খেলৰ এইবাৰ বৰ্ষ হয় অল আছাম দবা সন্থাৰ। প্ৰতিযোগী আপোনাৰ ৪২২ গৰাকী হৈছে, কিন্তু আমি এটা চবতকৈ এইবাৰ অল আছামৰ এটাই ৰেকৰ্ড সংখ্যক এটা আমাৰ সংখ্যা পাইছোঁ দবা খেলত। আৰু আমি 3 দিনৰ আগতেই বন্ধ কৰিছোঁ জইনিংটো। যি জইনিং 3 দিনৰ আগত বন্ধ কৰাৰ পিছতো আমি এতিয়ালৈকে যিমান অসমত খেল হৈছে দবা খেল চবতকৈ মানে বেছি সংখ্যক এইবাৰ আমাৰ কেণ্ডিডেট পাইছোঁ ৪২২ গৰাকী। আমি অনুভৱ কৰোঁ তেজপুৰখন আচলতে মধ্যত পৰা দেখি হয়তো আপাৰ আৰু লোৱাৰ আছাম গোটেইখিনিয়ে মানে তেজপুৰখনৰ সৌন্দৰ্যৰ কাৰণেও আহিছে অলপমান, আৰু খেলৰ প্ৰতি প্লেয়াৰবিলাকৰ আগতকৈ বাঢ়িছে, সেইটো বাবে আহিছে বুলি ভাবিছোঁ। আৰু কেইবাটাও কাৰণ হৈছে যে খেলৰ প্ৰতি মানুহ মানে সকলো দবাবিলাকৰ মানুহৰ মানে ইণ্টাৰেষ্টটো বাঢ়িছে, সেইবাবেই আহিছে।